গুড মৰ্ণিং গাইজ ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আৰু আজি হৈছে 15 জুন ৰবিবাৰ আৰু স্কুল বন্ধ এটা দিনেই পাওঁ সেইকাৰণে আজি ভাবিলোঁ অকণমান খোলা চাপৰি পিঠা সেয়া ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্ট সেইটোৱে ৰেডি কৰিছোঁ খোলা চাপৰি পিঠা আৰু সদায় ৰুটি খাওঁ আজি অলপ বেলেগকৈ খাবলৈ মন গ'ল আৰু সেয়া ব্ৰেকফাষ্টৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ আপোনালোকে স্কিপ কৰি নাচাব পুৰা গোটেইখিনি চাব আৰু এইটোক দেখিছেনে আমাৰ ৰিম্বক কেনেকৈ বহি আছে পকাখনত ঠাণ্ডা পায় নহয় সেইখিনিত বহি পেলাই খুব ভাল পায় সি আৰু ফেনৰ ওপৰত বতাহ আৰু তাৰপিছতে আহিলোঁ অকণমান বজাৰ কৰিবলৈ আৰু বজাৰ অকণমান ফ্ৰুটছৰ পৰা ষ্টাৰ্ট কৰিলোঁ এতিয়া আমৰ ছিজন খুব বঢ়িয়া মোৰ সদায় ভাল লাগে অকণমান আমটো থাকিলে মনটো ভাল লাগি যায় খুব ভাল পাওঁ মই আৰু সেয়া আম অকণমান ল'ম আৰু জাম দেখা পালোঁ অকণমান হাইব্ৰিডৰবিলাক আছে আৰু লোকেলটো আছে খুব বঢ়িয়া হৈছে খাবলৈ এতিয়া কেইদিনমানতে খাব লাগে আৰু তাৰপিছতে অকণমান চব্জি বজাৰ আছে এইখিনি কৰি ল'ম কৰি লৈ পেলাই আপোনালোকৰ লগত দেখুৱাই আছোঁ শ্বেয়াৰ কৰি আছোঁ প্লিজ ব্লগটো মোৰ স্কিপ কৰি নাচাব গোটেইখিনি চাব আৰু আজিৰ দিনটোত কি কৰোঁ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি লোৱাৰ পিছতে এতিয়া এইখিনি অলপ চব্জি লৈ লওঁ এই মানে ঘৰুৱা বাইবিলাকে লৈ আহে খুব ধুনীয়া অকণমান ল'লোঁ আৰু আজি জানেনে এয়া দেখিছেনে কচু আনিছোঁ বহুত দিন পিছত আৰু ক'লে ভাল বোলে ৰঙা কচুবিলাক আৰু চাওঁ আজি কেনেকুৱা হয় সেয়া কচু মাছৰ মূৰ দি পেলাই বনাম আৰু এয়া লেচু যোৱাকালি আনিছিলোঁ লেচু এতিয়া ছিজনত লেচুও খাব লাগে আৰু বছৰৰ ফল যিটো ছিজনৰ ফল আৰু সেইবিলাক অকণমান খালে আগতে ঘৰত বহুত হৈছিলে নিজৰ আৰু দেউতাহঁতৰ ঘৰত আৰু এয়া জাম আনিলোঁ সেয়াও খালোঁ আজি আৰু বন্ধৰ দিন অলপ মজা কৰি পেলাই বস্তুবিলাক এনেই বনায়ো আছোঁ আৰু লগতে সেইবিলাক খায়ো আছোঁ আৰু ইমান বঢ়িয়া চাকচোন তুলতুলীয়া একদম খাবলৈ যে ইমান সোৱাদ হৈছে নহয় খুব বঢ়িয়া অকণমান নিমখ আৰু মিঠাতেল দি সানি পেলাই খাবচোন যিসকল খায় তেখেতসকলে জানে আৰু এয়া দুপৰীয়া আজি দুপৰীয়া মানে বনালোঁ আৰু মাছৰ মূৰেদি কচুটো ইমান বঢ়িয়া গলি গৈছে একদম তাৰপিছতে বনালোঁ মাছৰ পেটু ভাজি খুব বঢ়িয়া ঝুৰঝুৰীয়াকৈ আৰু মাছৰ চচৰি এখন পিঁয়াজী চচৰি তাৰপিছত নিবিৰৰ কাৰণে আকৌ ভেজ নহয় সেইকাৰণে পনীৰ বনালোঁ আৰু সেয়া এইখিনি আৰু ভাতখিনি ৰেডি কৰি এতিয়া সকলোৰে খোৱা হৈ গ'ল এতিয়া মই খাম মই খাই লওঁ তাৰপিছত আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ অকণমানকৈ আৰু যিসকল মানে কচু ভাল পায় তেখেতসকল জানে আৰু কচু এনেকৈ ইলিচ মাছৰ মূৰেদি যে কচু খাবলৈ খুবেই টেষ্টি আৰু সেইবিলাক আজিকালি খোৱাও নহয় খোৱা নপৰে একচুৱেলি কিহৰ কাৰণে আচলতে সময়ৰ অভাৱ স্কুলৰ মানডেৰ পৰা ছেটাৰডেলৈ থাকে আৰু তাৰপিছত ভাত খাব বহুতে হঠাতে দেখিলোঁ অলপ বৰষুণৰ টোপাল কেইটামান আহিলে দেখিছেনে কেনেকৈ মেঘে চাৰিওফালে গৰি ধৰে কিন্তু মানে কি হয় বৰষুণ ভালকৈ নিদিয়ে একদম অকণমান বৰষুণবিলাক দিয়ে আৰু সেইকাৰণে ঘৰৰ ভিতৰত ইমান গৰম হৈ যায় হেল্ল' গাইজ গুড আফটাৰনুন আৰু এতিয়া মই ক'লোৱে আপোনালোকক খাব বহিছোঁ এতিয়া খাই লওঁ আৰু বৰষুণ বাহিৰত একদম গৰম ৰাতিপুৱাৰ পৰা ইমান ৰ'দ বজাৰ সেনেকৈ কৰিলোঁ আৰু এটা দিনেই বন্ধ পাওঁ আজিকালি ছানডে স্কুলৰ গোটেই ৰাতিপুৱাৰ পৰা সময়ে নহয় ৰাতিপুৱাৰ পৰা ছানডেটোতো কোনফালেদি গুচি গ'ল আৰু এতিয়াহে খাব গৈছোঁ এতিয়া 3:30 মান হ'লেই তাকে খাই লওঁ আৰু আপোনালোকে প্লিজ ব্লগবিলাক অকণমান চাই পেলাই স্কিপ কৰি নাচাব আৰু অকণমান চাই পেলাই নথ'ব গোটেইখিনি চাব তাকে ৰিকুৱেষ্ট আপোনালোকৰ ওচৰত সকলোৰে খোৱা হ'ল নিবিৰ আহি পোৱা নাই আহি পাব আৰু তাৰ আকৌ স্পেচিয়েল থাকে তাৰ এটা এক্সট্ৰা থাকিব পনীৰ আমাৰ কাৰণে কিবা মাছ বনালোঁ সেইকাৰণে সেইখিনি বনাবই লাগিব সেয়াই খাই লওঁ তাৰপিছত আকৌ দেখুৱাম আবেলি যদি ক'ৰবাত ওলাই যাওঁ প্লেনিং কৰোঁ কিছুমান মানে ওলাই যাম বুলি ইমান গৰমৰ কাৰণে ইচ্ছা নোযোৱা হৈ গৈছে আৰু ৰুমৰ পৰা ওলাব নাযায় আবেলি সময়ত এনেকুৱা হৈ যায় মানে আকৌ ওলাম কাপোৰ পিন্ধা সেইটো এটা ডাঙৰ কাম গৰম দিনত মানে বহুত ডাঙৰ কথা এটা হৈ যায় এইটোৱে আৰু সকলোৰে এইটো হয় তাকে এতিয়া খাই লওঁ তাৰপিছত আকৌ দেখুৱাম অ'কে
আৰু চবেই খাই উঠিলে নহয়, নিবিৰ আহিব আৰু মই এতিয়া লাহে লাহে চবেই মানে মা আৰু এওঁ খালে আৰু তাৰপিছত এতিয়া মই খাই আছোঁ। গুড ইভিনিং গাইজ। আৰু এতিয়া এওঁ আৰু মই ওলাই গৈ আছোঁ, আহকচোন মোৰ লগত থাকক, ক'ত গৈ আছোঁ দেখা পাব আপোনালোকে। আৰু বহুত দিন পিছত সেনেকৈ ওলাইছোঁ। একচুৱেলি গৰমৰ কাৰণে ক'লোঁ নহয় দুপৰীয়া সময়ত এই যে ড্ৰেছযোৰ আকৌ সলাব লাগিল, বেলেগকৈ পিন্ধিব লাগে, সেইটো এটা ডাঙৰ মানে বেয়া মানে অসহ্য আৰু গৰম দিনৰ কাৰণে। আৰু সেয়া তথাপিতো ভাবিলোঁ নাই অকণমান ওলাই গ'লে আজি বাহিৰত অকণমান বৰষুণটো দিয়াৰ কাৰণে অকণমান বতৰটো অকণমান ভাল কৰিছে, ঠাণ্ডা ঠাণ্ডা আছে, অকণমান ওলাই আহিছোঁ। এনেই ওলাই যাওঁ আৰু চব সময়তে ভিডিঅ'বিলাকতো নহয়েই আৰু তাকে ভাবিলোঁ বহুত দিন ব্লগো কৰা নাই, সেইকাৰণে আজি ৰাতিপুৱাৰ পৰা ব্লগটো কৰি আছোঁ আৰু আপোনালোকেও চাই থাকক ক'ত যাওঁ, আহকচোন। আৰু তাকে এতিয়া আহি পালোঁ এটা ঠাইত, আৰু ক'ত আহি পাইছোঁ আপোনালোকে গম পাইছেনে? এয়া হৈছে উলুবাৰী ইস্কন মন্দিৰ। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু আৰু এটা কথা, আজি এটা দুপৰীয়াৰ পৰা কিবা এটা হৈ আছে নাজানো, মোৰ মনতে ভিতৰত মানে এনেকুৱা হৈ আছে, শুব পৰা নাই। কৃষ্ণ মূৰ্তি এটা মানে চকুৰ আগত এনেকৈ আহি আছে, হয় মানে বাবাৰ মানে কৃষ্ণৰ যিবিলাক গান সেইবিলাক ব্ৰেইনত আহি আছে, নাজানো। চাৰিওফালে দেখিছেনে এক্সিডেণ্টবিলাক, এই প্লেনৰ এক্সিডেণ্ট এইবিলাক দেখা পাই পেলাই কিবা মনটো কিবা বৰ অশান্তি লাগি আছে একচুৱেলি। একদম য়াং ষ্টুডেণ্টবিলাক তলত খানা খাই থাকোঁতেও তাৰ ওপৰত পৰিলে, তাৰ উপৰিও ইমান মানে ডাঙৰ মানে ইমানবিলাক মানুহ এনেকৈ ঢুকুৱাটো মানে একেবাৰতে মানে কিবা এটা সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ এইবিলাক দেখা পাই ভাবিলোঁ। আৰু বহুতখিনি বিভিন্ন ধৰণৰ ডিষ্টাৰ্বো হৈ আছোঁ, ভাবিলোঁ নাই অকণমান গৈ পেলাই যদি ক'ৰবাত গৈ পেলাই অলপ বহিবলৈ মন গৈছে, সেইকাৰণে এওঁক ক'লোঁ, এওঁ বঢ়িয়াকৈ মোক লৈ আহিলে। প্ৰথমতে আহিব নোৱাৰিম বুলি ভাবিছিলোঁ, ভিৰ বুলি গম পালোঁ, তাৰপিছত দেখিলোঁ ভগৱানে মাতিলে যে য'ত মাতিলে তেতিয়া আহিবই লাগিব, সেয়াই প্ৰভুৱে এনেকৈ মাতিছে। আৰু এনেকৈ ইমান ভাল মানে মনটো মানে ভাল লাগি গ'ল আহিব পাই পেলাই। আহকচোন আপোনালোককো অকণমান দৰ্শন কৰাই দিওঁ, ভাল লাগিব আপোনালোকৰো। আৰু চেণ্ডেলবিলাক তলতে খুলি থৈ আহিব লাগিছিলে, এওঁক ক'লোঁ। তাৰপিছত আকৌ আমি বেলেগ ছাইডত গৈ পেলাই চেণ্ডেলবিলাক তাতে খুলি থৈ আহিলোঁ। আৰু এয়া ইস্কন মন্দিৰ বহুত দিনৰ পিছত আহিছোঁ ভিতৰত এনেকৈ। আৰু ইয়াতে খুব ধুনীয়াকৈ দি আছে আহি পোৱাৰ লগে লগে, আৰু মন্দিৰ বন্ধ হৈ আছিলে, গীতাৰ কিছুমান বিশ্লেষণ কৰি আছিলে আৰু গীতাৰ বিষয়ে ভিতৰৰ আৰু পাঠবিলাক কৰি আছিলে আহি পাওঁতে। তাৰপিছত এতিয়া দেখিছেনে এয়া ৰাধা কৃষ্ণৰ এনেকৈ আৰতি হ'ব, আৰু ইমান ধুনীয়া সময়ত আহিছোঁ মই আৰতি কৰিব পাৰিছোঁ, ইমান যে ভাল লাগিছে মানে কি ক'ম আপোনালোকক। মনৰ মানে যিটো আশা আছিলে মানে আশাটো পূৰণ হৈছে আজি। চাওকচোন মূৰ্তি ইমান ভাল লাগে, দেখিলে আপোনালোকৰো ভাল লাগিব। অকণমান আপোনালোকে সকলোৱে সেৱা কৰক, আপোনালোকৰ সকলোৰে যেন মংগল হয়, মোৰ যিমান ভিউৱাৰ্ছ আছে সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু মই এওঁক কৈ আছোঁ আৰু ইমান ধুনীয়াকৈ যে দৰ্শন হ'ল, ভগৱানে মাতিলেহে আহিব পাৰি, সেইটো কথাকে কৈ আছোঁ। মনটো মানে খুব শান্তি পালোঁ আৰু আজি। আৰু এয়া আপোনালোকেও চাওকচোন, এয়া ভিতৰৰ ফালে গৈ পেলাই বহুত বছৰ পিছতে আহিছোঁ একচুৱেলি, আহাই নহয় ইস্কন মন্দিৰ এনেকৈ, সেইকাৰণে আপোনালোকক দেখুৱাই আছোঁ এনেকৈ গোটেইখিনি কি ধুনীয়া চাওকচোন, ইমান যে ভাল লাগে আৰু ইমান শান্তিৰ ঠাই মানে আমাৰ খুব ভাল লাগিছে। তাকে এওঁ কৈ আছে এভৰি ছানডে যদি আহিব পাৰোঁ ভাল লাগিব, আৰু দেখুৱাই আছোঁ আপোনালোকক। এওঁ আৰু মই দুটাই খুব মনটো খুব ভাল লাগিল, এওঁৰো ভাল লাগিল, কৈ আছে আৰু বাৰে বাৰে। ফুলবিলাক চাওকচোন কি ধুনীয়াকৈ, আৰু খুব ধুনীয়া ইয়াতে মানে মুকলি একদম বতাহ আহি থাকে বাহিৰৰ পৰা, দূৰৰ পৰা ওপৰৰ পৰা দেখা পায়, অলপ
পাহাৰীয়াটো সেইকাৰণে খুব ধুনীয়া আৰু ভিউটো খুব ধুনীয়া ভাল লাগিছে আৰু যেনিবা অকণমান সময় আৰু অলপ সময় বহোঁ সেনেকুৱা লাগিছে আমি মানে একচুৱেলি ফ্লেটৰ ভিতৰত একদমেই ভাল নাপাওঁ মই এই বস্তুটো সৰুৰ পৰা অলপ বেলেগকৈ ডাঙৰ হোৱাটো চোতালত এনেকৈ মানে অকণমান আছাম টাইপৰ ঘৰ সেইকাৰণে আৰু তাৰপিছতে আমি তললৈ নামি আহিলোঁ গোটেইখিনি চাই পেলাই আৰু ইয়াতে অকণমান দেখুৱাই আছোঁ আপোনালোকক এইবিলাক কিছুমান এনেই পইণ্ট কিছুমান এনেকুৱা চেলফি পইণ্ট টাইপৰে আছে আৰু চেলফি বুলি নহয় আৰু মানুহবিলাকে ফটো চটো উঠি আছে আৰু ইয়াতে ভোগ দি আছে খুব ধুনীয়া একদম হালোৱা আৰু তাকে লৈ পেলাই মোলৈ দিলে তাৰপিছত আমি দুয়ো এনেকৈ খাই পেলাই ওলাই আহিলোঁ ওলাই আহি পেলাই অকণমান ঘূৰি ফুৰি চাৰিওফালে অকণমান ৰিলেক্স হৈ আৰু গান শুনি শুনি অকণমান ফুৰিলোঁ ফুৰি পেলাই তাৰপিছত কি কৰিম আৰু এওঁ কৈ আছে বাহিৰত খোৱা কথা কিন্তু একচুৱেলি আজি দিনৰ খোৱাটো অকণমান হেভি হৈ গৈছে সেইকাৰণে বাহিৰত খাবলৈও মন যোৱা নাই তাৰপিছত আহিলে আমাৰ ইয়াতে লতাশিলৰ এইটো কৰ্ণাৰত হাইকোৰ্টৰ অপজিট ইয়াতে এখন খুব পিজ্জা পায় খুব ধুনীয়া ইয়াতে আপোনালোকক মোৰ আৰু এটা শ্বৰ্টছ দিম তাতে আপোনালোকে গম পাব ক'ত পায় আপোনালোকক কৈ দিম আৰু এয়া পিজ্জা আনিলোঁ ঘৰত খুব বঢ়িয়া ভেজ পিজ্জা আৰু আজি এওঁ আৰু মই পিছত অকণমান ভাত আছেই বনোৱা আমি খাম নিবিড় বোলে নাখায় মাও এনেকুৱা পিজ্জা খাই ভাল পায় সেইকাৰণে খাই পেলাই শুব আৰু পিজ্জাই খাব আৰু আজি চাওকচোন কিমান ধুনীয়া নহয় ইমান টেষ্টি সিহঁতৰ পিজ্জা খালে মানে মই বেলেগত নাখাব নোৱাৰোঁ আৰু এই জাষ্ট আহি পালোঁ এতিয়া খুব ভাল লাগিল আজি একদম এওঁ আৰু মোৰ ইস্কনৰ মন্দিৰৰ কি কম মানে খুব ভাল লাগিছে বাবাৰ দৰ্শন হ'ল মানে ভগৱান বহুত দিন পিছত এনেকৈ কৃষ্ণ মন্দিৰ যাম বুলি নাজানো আজি আবেলিৰ পৰা কিবা এটা হৈ আছিলে মন্দিৰৰ মানে কৃষ্ণৰ এনেকুৱা দৰ্শন পোৱাৰ দৰে চকুৰ আগত মানে আহি আছিলে তাৰপিছত নাই মানে এওঁ ক'লোঁ ব'লা যাওঁৱে আৰু আজি যাবলৈ বিৰাট মন গৈ আছিলে আৰু তাকে খুব ভাল লাগিল আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ তাকে যদি ব্লগটো ভাল লাগি থাকে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ অ'কে বাই বাই আৰু এতিয়া পিজ্জা আনিছোঁ পিজ্জা খাম অ'কে বাই বাই